ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰৰ যেটো গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি আছে 12600 পদে হওক তাৰপিছত অসম পুলিচৰ ভেকেন্সি হওক বন্ধুসকল সকলো পদৰ সাধাৰণতে ফিজিকেল টেষ্ট অসম পুলিচৰ এডমিট কাৰ্ড আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এডিয়া 2.0 12600 পদৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিৰ পৰীক্ষা সকলো পৰীক্ষাৰ ডেটটো কেতিয়া আহিব বন্ধুসকল বহুতে কৈছে 9 জানুৱাৰী তাৰিখে ঘোষণা কৰিব বহুতে কৈছে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব আৰু আপোনাক মই কৈছো পৰীক্ষাটো আসলতে কেতিয়া হ'ব আৰু কেতিয়া ঘোষণা কৰিব আৰু ডেটটো সাধাৰণতে পৰীক্ষাটো সাধাৰণতে অসম পুলিচৰ ফিজিকেলটো জুলাই মাহতে অনুষ্ঠিত হ'ব জুলাই 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰতে অনুষ্ঠিত হ'ব ফিজিকেল হ'ব 15 দিন 12 দিন ধৰি সাধাৰণতে ফিজিকেল একেলাথাৰিতে হৈ থাকিব বহুত ল'ৰা-ছোৱালী এপ্লাই কৰিছে আৰু আপোনালোকৰ বহুত দিন পিছতে অনুষ্ঠিত হ'ব কাৰণ ইলেকশ্যন আছে মেট্ৰিক পৰীক্ষা আছে সেকেন্ডাৰী পৰীক্ষা আছে এডমিট কাৰ্ডৰ কাম কৰিব লাগিব ইতিমধ্যে দিন ধৰি সম্পূৰ্ণ হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এপ্লাইটো যোৱা দুদিন ধৰি সম্পূৰ্ণ হৈছে বন্ধুসকল এইবোৰ মোটামুটি 22 লাখ ল'ৰা-ছোৱালী এপ্লাই কৰিছে এইবোৰ কাম কৰিব লাগিব আৰু বন্ধুসকল আপোনালোক সাধাৰণতে অসম পুলিচৰ ফিজিকেল হবে 9 জানুৱাৰী তাৰিখে আপোনালোক সাধাৰণতে অসম পুলিচৰ ফিজিকেল ডেটটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিব নাই বন্ধুসকল না 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব আৰু সকলো মনত এইটোৱে চিন্তা যে 9 জানুৱাৰী তাৰিখে ঘোষণা কৰিব না 26 জানুৱাৰী তাৰিখে বন্ধুসকল 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব কিন্তু 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিলেও 26 জানুৱাৰীৰ পৰা আপোনালোকৰ 1 ফেব্ৰুৱাৰী তাৰিখলৈ বেছি সময় নাই কাৰণ সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ পৰাই আপোনালোকৰ হাই সেকেন্ডাৰী পৰীক্ষা আছে বন্ধুসকল আৰু মাৰ্চ মাহৰ পৰা আপোনালোক 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰতে ইলেকশ্যনৰ সকলোবোৰ জাৰি কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইদিনমান আগতে জনাইছে আৰু সকলো পিছতে হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে জনাইছে যে জুলাই মাহৰ শেষ হোৱাৰ আগতে আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব মানে ইলেকশ্যনৰ পিছতে হ'ব কাৰণ ইলেকশ্যনৰ সকলো বিজি থাকিব অসম চৰকাৰৰ সকলো বিষয়ববীয়া অসম পুলিচৰ সকলো কৰ্মচাৰী সকলো সাধাৰণতে বিজি থাকিব আৰু আপোনালোকৰ সাধাৰণতে সকলো সাধাৰণতে জুলাই মাহৰ শেষত মোটামুটি জুলাই মাহতে কমপ্লিট হৈ যাব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যেটো গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি আছে এটো আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা মাহত ভাগ অনুষ্ঠিত হ'ব বন্ধুসকল এটো 9 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিব না 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন বন্ধুসকল সকলো মনত আহি আছে আপোনাক মই স্পষ্ট কৰি দিছো বন্ধুসকল ডাইৰেক্ট কৈছো 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিব 9 জানুৱাৰী তাৰিখে যেটো ঘোষণা কৰিব বুলি এটাই প্ৰশ্ন যে 9 জানুৱাৰী তাৰিখে না 26 জানুৱাৰী তাৰিখে বন্ধুসকল আপোনাক মই 26 জানুৱাৰী তাৰিখে অসম পুলিচৰ ফিজিকেল ডেট আৰু আপোনাক ঘোষণা কৰিব আৰু সকলো ফিজিকেল সাধাৰণতে ইলেকশ্যনৰ পিছতে হ'ব জুলাই মাহৰ ফাৰ্ষ্টতে অনুষ্ঠিত হ'ব ফাৰ্ষ্টৰ পৰা আৰম্ভ হ'ব জুলাই মাহৰ পাতে আৰু এডমিট কাৰ্ডটো মোটামুটি এক মাহ আগতে মুকলি হ'ব পাৰে আৰু আপোনাক মই কৈছো ইলেকশ্যনৰ পিছতে সকলো সম্পূৰ্ণ হ'ব আৰু কাৰণ ফেব্ৰুৱাৰী মাহতে সকলো কোনো সাধাৰণতে অনুষ্ঠিত নহয় কাৰণ যিসকলে গম পায় তেওঁলোকে সাধাৰণতে বুজিব পাৰিব যে আপোনালোকৰ মেট্ৰিক পৰীক্ষা আছে হাই সেকেন্ডাৰী পৰীক্ষা আছে সকলোবোৰ সেৱাই পাতিব আৰু সেৱাই সকলোবোৰ অসম পুলিচৰ ফিজিকেল হওক সেৱাই এডমিট কাৰ্ড মুকলি কৰিব লাগিব নোটিছ মুকলি কৰিব লাগিব গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা হ'ব সেৱাই কৰিব লাগিব বন্ধুসকল অসম পুলিচৰ এক সাৰ্ভিসমেনৰ পৰীক্ষাখিনি আপোনালোকৰ 7 জানুৱাৰী তাৰিখে পতাৰ এটাই কাৰণ যে আপোনালোকৰ সাধাৰণতে ভেকেন্সি কম ল'ৰা-ছোৱালীও কম এক সাৰ্ভিসমেনৰ ল'ৰা-ছোৱালী ইমান ল'ৰা-ছোৱালী নাই এইকেইটা সাধাৰণতে এটা দুটা চেণ্টাৰতে কমপ্লিট হৈ যাব পৰীক্ষাটো কাৰণ এইটো এপ্লাইটো সাধাৰণতে আগষ্ট মাহতে হৈ গৈছিল 4 মাহ আগতে কমপ্লিট হৈ গৈছিল এপ্লাইটো বন্ধুসকল আৰু অসম পুলিচৰ এপ্লাইটো 2 মাহ হৈছে আৰু এডিআৰত এপ্লাইটো 2 দিন হৈছে মাত্ৰ 2 দিন হৈছে বন্ধুসকল আৰু সাধাৰণতে এপ্লাই কৰিছে লাখ লাখ ল'ৰা-ছোৱালী হিফালে এপ্লাই কৰিছে মাত্ৰ 2000 3000 5000 বা 10000 ইফালে এপ্লাই কৰিছে সাধাৰণতে 7 লাখ ইফালে এডিআৰত গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি 6টা ষ্টেপ মিলি এপ্লাই কৰিছে 22 লাখ বন্ধুসকল এডমিট কাৰ্ডৰ কাম কৰোতে মোটামুটি 2-3 মাহ লাগিব বন্ধুসকল সেইবোৰ কৈছো সকলো পিছতে হ'ব প্ৰিপাৰেচন সময় পাইছো ভাল কথা আৰু আপোনাক অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব আপোনালোকে ইমান সাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে সকলোকে মই চেলুট জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ মৰম আশীৰ্বাদৰ চেনেলটো ইতিমধ্যে 20000 সাবস্ক্ৰাইব হ'বলৈ গৈ আছে সকলোৱে সাবস্ক্ৰাইব কৰি দিব আৰু অসম চৰকাৰৰ যিকোনো পুৰণি প্ৰশ্ন কাকতবোৰ সকলো ওপৰৰ সাধাৰণতে 5 জানুৱাৰী তাৰিখৰ সন্ধিয়া 6 বজাৰ লগে ভগৱানে জীয়াই ৰাখিলে আৰু ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ জৰিয়তে মই সকলো পুৰণি প্ৰশ্ন কাকত সকলোবোৰ আপোনাক মই সহায় কৰিবলৈ বিচাৰিছো আৰু সকলো পুৰণি প্ৰশ্নৰ কথা আপোনাক মই দিম সকলোৱে কমেন্ট কৰি জনাব আৰু সকলো পুৰণি প্ৰশ্ন কাকত সাধাৰণতে আপোনালোকৰ সাধাৰণতে ভিডিঅ'ৰ জৰিয়তে লাগে না কমেন্টত পোষ্ট কৰিব লাগে বহুত কমেন্টত পোষ্ট নাচাই সেইবাবে কৈছো আপোনালোকে মৰম আশীৰ্বাদ জনাব সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব ধন্যবাদ সাপোৰ্ট কৰিব সকলো খবৰ পাই থাকিব আৰু আগন্তুক দিনত সকলো সাপোৰ্ট হবদৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিৰ পৰীক্ষা সকলো পৰীক্ষাৰ ডেটটো কেতিয়া আহিব বন্ধুসকল বহুতে কৈছে 9 জানুৱাৰী তাৰিখে ঘোষণা কৰিব বহুতে কৈছে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব আৰু আপোনাক মই কৈছো পৰীক্ষাটো আসলতে কেতিয়া হ'ব আৰু কেতিয়া ঘোষণা কৰিব আৰু ডেটটো সাধাৰণতে পৰীক্ষাটো সাধাৰণতে অসম পুলিচৰ ফিজিকেলটো জুলাই মাহতে অনুষ্ঠিত হ'ব জুলাই 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰতে অনুষ্ঠিত হ'ব ফিজিকেল হ'ব 15 দিন 12 দিন ধৰি সাধাৰণতে ফিজিকেল একেলাথাৰিতে হৈ থাকিব বহুত ল'ৰা-ছোৱালী এপ্লাই কৰিছে আৰু আপোনালোকৰ বহুত দিন পিছতে অনুষ্ঠিত হ'ব কাৰণ ইলেকশ্যন আছে মেট্ৰিক পৰীক্ষা আছে হাই সেকেন্ডাৰী পৰীক্ষা আছে এডমিট কাৰ্ডৰ কাম কৰিব লাগিব ইতিমধ্যে দিন ধৰি সম্পূৰ্ণ
হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এপ্লাইটো যোৱা দুদিন ধৰি সম্পূৰ্ণ হৈছে বন্ধুসকল এইবোৰ মোটামুটি 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে এইবোৰ কাম কৰিব লাগিব আৰু বন্ধুসকল আপোনালোক সাধাৰণতে অসম পুলিচৰ ফিজিকেল হবে 9 জানুৱাৰী তাৰিখে আপোনালোক সাধাৰণতে অসম পুলিচৰ ফিজিকেল ডেটটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব নাই বন্ধুসকল না 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব আৰু সকলো মনত এইটোৱে চিন্তা যে 9 জানুৱাৰী তাৰিখে ঘোষণা কৰিব না 26 জানুৱাৰী তাৰিখে বন্ধুসকল 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব কিন্তু 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিলেও 26 জানুৱাৰীৰ পৰা আপোনালোকৰ সাধাৰণতে 1 ফেব্ৰুৱাৰী তাৰিখলৈ বেছি সময় নাই কাৰণ সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ পৰাই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ পৰাই আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আছে বন্ধুসকল আৰু মাৰ্চ মাহৰ পৰা আপোনালোক 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত ইলেকশ্যনৰ সকলোবোৰ জাৰি কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে জনাইছে আৰু সকলোবোৰ পিছতে হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে জুলাই মাহৰ শেষ হোৱাৰ আগতে আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব মানে ইলেকশ্যনৰ পিছতে হ'ব কাৰণ ইলেকশ্যনৰ সকলো বিজি থাকিব অসম চৰকাৰৰ সকলো বিষয়ববীয়া অসম পুলিচৰ সকলো কৰ্মচাৰী সকলো সাধাৰণতে বিজি থাকিব আৰু আপোনালোকৰ সাধাৰণতে সকলো সাধাৰণতে জুলাই মাহৰ শেষত মোটামুটি জুলাই মাহতে কমপ্লিট হৈ যাব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো গেট 3 গেট 4 ভেকেঞ্চি আছে এইটো আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা মাহত ভাগকৈ অনুষ্ঠিত হ'ব বন্ধুসকল এইটো 9 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব না 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধুসকল সকলো মনত আহি আছে আপোনালোক মই স্পষ্ট কৰি দিছোঁ বন্ধুসকল ডাইৰেক্ট কৈছোঁ 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব 9 জানুৱাৰী তাৰিখে যিটো ঘোষণা কৰিব বুলি বাৰবাৰকৈ মানুহে কৈ আছে সেইটো ঘোষণা কৰিব আৰু সকলো ফিজিকেল সাধাৰণতে ইলেকশ্যনৰ পিছতে হ'ব জুলাই মাহৰ ফাৰ্ষ্টতে অনুষ্ঠিত হ'ব ফাৰ্ষ্টৰ পৰা আৰম্ভ হ'ব জুলাই মাহৰ সাধাৰণতে আৰু এডমিট কাৰ্ডটো মোটামুটি 1 মাহ আগতে মুকলি হ'ব পাৰে আৰু আপোনালোক মই কৈছোঁ ইলেকশ্যনৰ পিছতে সকলো সম্পূৰ্ণ হ'ব আৰু কাৰণ ফেব্ৰুৱাৰী মাহতে সকলো কোনো ধৰণৰ সাধাৰণতে অনুষ্ঠিত নহয় কাৰণ যিসকলে গম পায় তেওঁলোকে সাধাৰণতে বুজিব পাৰিব যে আপোনালোকৰ মেট্ৰিক পৰীক্ষা আছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আছে সকলোবোৰ চেপাই পাতিব আৰু চেপাই সকলোবোৰ অসম পুলিচৰ ফিজিকেল হওক চেপাই এডমিট কাৰ্ড মুকলি কৰিব লাগিব নোটিছ মুকলি কৰিব লাগিব গেট 3 গেট 4 পৰীক্ষা হ'ব চেপাই কৰিব লাগিব বন্ধুসকল অসম পুলিচৰ এক সাৰ্ভিসমেনৰ পৰীক্ষাখিনি আপোনালোকৰ 7 জানুৱাৰী তাৰিখে পতাৰ এটাই কাৰণ যে আপোনালোকৰ সাধাৰণতে ভেকেঞ্চি কম ল'ৰা ছোৱালীও কম এক সাৰ্ভিসমেনৰ ল'ৰা ছোৱালী ইমান ল'ৰা ছোৱালী নাই এইকেইটা সাধাৰণতে এটা দুটা চেণ্টাৰতে কমপ্লিট হৈ যাব পৰীক্ষাটো কাৰণ এইটো এপ্লাইটো সাধাৰণতে আগষ্ট মাহতে হৈ গৈছিল 4 মাহ আগতে কমপ্লিট হৈ গৈছিল এপ্লাইটো বন্ধুসকল আৰু অসম পুলিচৰ এপ্লাইটো 2 মাহ হৈছে আৰু এডিআৰত এপ্লাইটো 2 দিন হৈছে মাত্ৰ 2 দিন হৈছে বন্ধুসকল আৰু সাধাৰণতে এপ্লাই কৰিছে লাখ লাখ ল'ৰা ছোৱালী সিফালে এপ্লাই কৰিছে মাত্ৰ 2000 3000 5000 বা 10000 ইফালে এপ্লাই কৰিছে সাধাৰণতে 7 লাখ ইফালে এডিআৰত গেট 3 গেট 4 ভেকেঞ্চি 6টা ষ্টেপ মিলি এপ্লাই কৰিছে 22 লাখ বন্ধুসকল এডমিট কাৰ্ডৰ কাম কৰোঁতে মোটামুটি 2-3 মাহ লাগিব বন্ধুসকল সেইবোৰ কৈছোঁ সকলো পিছতে হ'ব প্ৰিপাৰেশ্যন সময় পাইছোঁ ভাল কথা আৰু আপোনাক অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব আপোনালোকে ইমান সাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে সকলোকে মই চেলুট জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদৰ চেনেলটো ইতিমধ্যে 20000 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু অসম চৰকাৰৰ যিকোনো পুৰণি প্ৰশ্ন কাকতবোৰ সকলো ওপৰ সাধাৰণতে 5 জানুৱাৰী তাৰিখৰ সন্ধিয়া 6 বজাৰ লগে লগে ভগৱানে জীয়াই ৰাখিলে আৰু ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ জৰিয়তে মই সকলো পুৰণি প্ৰশ্ন কাকত সকলোবোৰ আপোনালোক মই সহায় কৰিবলৈ বিচাৰিছোঁ আৰু সকলো পুৰণি প্ৰশ্নৰ কথা আপোনালোক মই দিম সকলোৱে কমেণ্ট কৰি জনাব আৰু সকলো পুৰণি প্ৰশ্ন কাকত সাধাৰণতে আপোনালোকৰ সাধাৰণতে ভিডিঅ'ৰ জৰিয়তে লাগে না কমিউনিটি পোষ্ট কৰিব লাগে বহুতো কমিউনিটি পোষ্ট নাচায় সেইবাবে কৈছোঁ আপোনালোকে মৰম আশীৰ্বাদ জনাব সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব ধন্যবাদ সাপোৰ্ট কৰিব সকলো খবৰ পাই থাকিব আৰু আগন্তুক দিনত সকলো